আজি গোচৰতে তৰা হৈছে উলুবাৰী চিআইডিৰ অফিচাৰ ইনচাৰ্জৰ ৰাজৰ ওচৰত মানে গোচৰটো তৰা হৈছে পৰিয়ালৰ ফালৰ পৰা গৰিমা গাৰ্গ, ডক্টৰ পামী বৰঠাকুৰ ভণ্টি জুবিনৰ আৰু মই খুৰাক মনোজ বৰঠাকুৰে। মানে গোচৰটোত কেনেধৰণৰ মানে কি বিচাৰিছে? গোচৰটোত আমি বিচাৰিছো বিশেষকৈ প্ৰাইম একিউজ বুলি আমি ভাবিছো মহন্ত আৰু এই শৰ্মা, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু আমি কৈছো যে গোটেই এণ্টায়াৰ টিমটোকে বিচাৰৰ আঁতৰলৈ আনিব লাগে। ছিংগাপুৰত থকা ইনক্লুডিং দ্য পাৰ্টি, যিটো পাৰ্টি তেওঁক লৈ গৈছিলে তাৰমানে সেই পাৰ্টিটোকো আঁতৰলৈ আনিব লাগে, আঁতৰলৈ কৈছো। আৰু জুবিনৰ যিখিনি তাতে মেটেৰিয়েলছ আছিলে চব এণ্টায়াৰ যাতে ছেফ কাষ্টডিত পুলিচে গ্ৰহণ কৰে, তেওঁৰ মোবাইল ফোনকে আৰম্ভ কৰি যিখিনি ডকুমেণ্টছ সকলোখিনি যাতে পুলিচে নিজৰ জিম্মালৈ লয়। চৰকাৰে যিখিনি পদক্ষেপ লৈছে এতিয়ালৈকে ভেৰি ছেটিছফেক্টৰী। আমি আশা ৰাখিছো এনেকে ধৰণে যদি এইটো ধৰণে যদি আগবাঢ়ি যায় গভৰ্ণমেণ্টে খুব সোনকালে আমাৰ সকলোৰে বাবে এটা ন্যায় বিচাৰ কৰিব। জুবিনৰ ন্যায় বিচাৰটো হ'ব। জুবিনে যদি কিবা হেৰি হৈছে ডেফিনেটলি সদুত্তৰ এটা আমি পাম আমি ভাবিছো। আৰু যদি এইটো কালপেবল যদি কিবা পানিছেবল অফেন্স হয় সকলোৱে অফিচ পাবই। এইটো ক্ষেত্ৰত আমি আশাবাদী আৰু মই এই ক্ষেত্ৰত মানে এই চৰকাৰটোৰ বিভিন্ন হেৰিক মই থেংকছ দিছো, ধন্যবাদ জনাইছো। আজি গোচৰতে তৰা হৈছে উলুবাৰী চিআইডিৰ অফিচাৰ ইনচাৰ্জৰ ৰাজৰ ওচৰত মানে গোচৰটো তৰা হৈছে পৰিয়ালৰ ফালৰ পৰা গৰিমা গাৰ্গ, ডক্টৰ পামী বৰঠাকুৰ ভণ্টি জুবিনৰ আৰু মই খুৰাক মনোজ বৰঠাকুৰে। মানে গোচৰটোত কেনেধৰণৰ মানে কি বিচাৰিছে? গোচৰটোত আমি বিচাৰিছো বিশেষকৈ প্ৰাইম একিউজ বুলি আমি ভাবিছো মহন্ত আৰু এই শৰ্মা, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত আৰু আমি কৈছো যে গোটেই এণ্টায়াৰ টিমটোকে বিচাৰৰ আঁতৰলৈ আনিব লাগে। ছিংগাপুৰত থকা ইনক্লুডিং দ্য পাৰ্টি, যিটো পাৰ্টি তেওঁক লৈ গৈছিলে তাৰমানে সেই পাৰ্টিটোকো আঁতৰলৈ আনিব লাগে, আঁতৰলৈ কৈছো। আৰু জুবিনৰ যিখিনি তাতে মেটেৰিয়েলছ আছিলে চব এণ্টায়াৰ যাতে ছেফ কাষ্টডিত পুলিচে গ্ৰহণ কৰে, তেওঁৰ মোবাইল ফোনকে আৰম্ভ কৰি যিখিনি ডকুমেণ্টছ সকলোখিনি যাতে পুলিচে নিজৰ জিম্মালৈ লয়। চৰকাৰে যিখিনি পদক্ষেপ লৈছে এতিয়ালৈকে ভেৰি ছেটিছফেক্টৰী। আমি আশা ৰাখিছো এনেকে ধৰণে যদি এইটো ধৰণে যদি আগবাঢ়ি যায় গভৰ্ণমেণ্টে খুব সোনকালে আমাৰ সকলোৰে বাবে এটা ন্যায় বিচাৰ কৰিব। জুবিনৰ ন্যায় বিচাৰটো হ'ব। জুবিনে যদি কিবা হেৰি হৈছে ডেফিনেটলি সদুত্তৰ এটা আমি পাম আমি ভাবিছো। আৰু যদি এইটো কালপেবল যদি কিবা পানিছেবল অফেন্স হয় সকলোৱে অফিচ পাবই। এইটো ক্ষেত্ৰত আমি আশাবাদী আৰু মই এই ক্ষেত্ৰত মানে এই চৰকাৰটোৰ বিভিন্ন হেৰিক মই থেংকছ দিছো, ধন্যবাদ জনাইছো।